মনোনয়ন পত্ৰ দাখিল কৰিলো আৰু খুব ধুনীয়াকৈ বাইদেউৰ লগত বহি স্ক্ৰুটনি আধা আধি স্ক্ৰুটনি কৰিলো তো সব ঠিকে থাকে আছে কিন্তু কালি বিজেপিৰ কেণ্ডিডেট ঘোষণা কৰিলে ইউপিএলৰ কৰিলে গতিকে কি হ'ব কিমান প্ৰত্যাহ্বান হ'ব বিজেপিৰ আমি সবকে শুভেচ্ছা জনাইছো বিজেপিৰ প্ৰাৰ্থীকো ইউপিএলৰ প্ৰাৰ্থীকো শুভেচ্ছা জনাইছো শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে সকলোৱে এটা মানে মিলা প্ৰীতিৰ জৰিয়তে নিৰ্বাচনটো পাৰ কৰিব লাগে এটো গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ মেলা যাতে কোনো অসুবিধা নহয় ৰাইজৰ ভোটাৰ ৰাইজৰ এবাৰ গৰেশ্বৰ পৰিষদীয় সমষ্টিটোত বিপিএফে দখল কৰিব পাৰিব বুলি আপুনি ভাবিছেনে 100% একদম খোলা কথা ৰাইজ ওলাই আহিছে আমাৰ কথা নহয় আমি এটো এনেকা নহয় যে আমি কিবা গৌৰৱ কৰিছো অহংকাৰ কৰিছো নহয় ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু বিভিন্ন জায়গাত মানুহবিলাকে আমাক আমন্ত্ৰণ জনাইছে গতিকে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আগন্তুক চৰকাৰখন বিপিএফৰ হ'ব লাগে আমি ফিল্ডত এনেকুৱা দেখা পাইছো আৰু আমি গৰেশ্বৰ পৰিষদীয় সমষ্টিত একদম ক্লিন উইন আমি ক্লিয়াৰ জয় হৈ যাম এবাৰ কোন হ'ব আপোনালোকৰ ফেক্টৰ বিভিন্ন সমষ্টিত বিভিন্ন ধৰণৰ আৰু গৰেশ্বৰত হয়তো বিজেপিও আহি যাব পাৰে ইউপিপিএলৰ নাহিব নেকি এনেকুৱা লাগে কাৰণ কোৰ্ট পাৰ্টিটো কেন্দ্ৰিং ক্লিচিং আমাৰো আছে কিন্তু তেওঁলোকতো অলপ বেছি জোৰদাৰ হ'ব যেটো ষ্টেণ্ডিঙে নাপালে পবিত্ৰ বৰই আৰু যিকেইজনে আচলতে লাগি আছিল ফিল্ডত কামিনীয়ে হওক বা কিবাই হওক তেওঁলোকে ঘৰত বহি থকাটোৱে পালা এনেকুৱা হৈছে ইউপিপিএলত তাৰমানে ইউপিপিএলে কাৰোবাক এৰি দিয়া বুলি ভাবে নেকি বা বুজাবুজি হৈছে চাই লওঁ সেনেকুৱাও কৰিব পাৰে হয়তো তলে তলে কাক এৰি দিলা আমি এতিয়া অনুসন্ধান কৰোঁ তেনেকে যিহেতু বিপিএফৰে দুজন বন্ধু একালৰ খাম্পা আৰু হাগ্ৰামা মহিলাৰ দুটাও প্ৰতিদ্বন্দ্বী দুটা চিটত হৈছে গতিকে এই ক্ষেত্ৰত কি ক'ব আপুনি হাগ্ৰামাৰ লগত খাম্পা একো প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে ইহঁতে খুব মানে ডেমকেয়াৰ ষ্টাইলত থকা হাই লেভেলৰ আভিজাত্য কিবা আৰু হাগ্ৰামা হ'ল সাধাৰণ মানুহ লিডাৰ সৰু সৰু মানুহৰ মাজত বহি থকা চাহ খাওয়া কিবা খাওয়া এই সমস্যাৰ মাজত থকা কথা পাতে গতিকে খাম্পা হতকটো মানুহে লগে কৰিব পৰা নাছিল যোৱা দিনত যি ভিআইপিত থাকে এবাৰ ধৰ্মেন্দ্ৰ বড়ো প্ৰাক্তন এছএছ বিষয়া সেইটো মানে নিদিলেও ভাবে খেলিম বুলি কৈছে এইটো দুৰ্ভাগ্যজনক মোকে কৈ আছিল বোলে বিপিএফ এৰি যাব নেকি তই বুলি ক'লে সি এতিয়া নিদিলে কেলে এতিয়া তেওঁ ৰাইজৰ লগত চাহ চিনাকি নাই কিয়া ইলেকশ্যন খেলছে তেওঁ জানিব প্ৰভাৱতো কথাই নাহে আমাৰ সন্মুখত ইউপিপিএল আছে বিজেপি আছে আৰু ধৰণী বড়োৰ কথা ক'ত আহে তেওঁ গোটেই চাকৰি জীৱনৰ পৰা আহিছে মাত্ৰ সামাজিকভাৱে ৰাজনৈতিকভাৱে তেওঁৰ কোনো চাহ চিনাকি নাই হোৱা নাই গতিকে তেনেস্থলত তেওঁ ইলেকশ্যন নিৰ্দলীয় খেলিব নোৱাৰে আগৰবাৰৰ তুলনাত এইবাৰ বিপিএফে অধিক সংখ্যক আসন আশা কৰিছেনে যোৱা নিৰ্বাচনতকৈ এইবাৰ অধিক আসন পাবই যোৱাবাৰ 17টা আসন পাইছিল আমি চৰকাৰ গঠন কৰিব নাপালো
এইবাৰতো ছাৰে নিজে কৈছে 20+ হ'বই, মানে 25 মানুহ আহি যাব পাৰে। আমাকতো চৰকাৰৰ কাৰণে 21টাৰ পৰা 22-23টা হ'লে কমফৰ্টেবলি আমি চৰকাৰ এখন গঠন কৰিব পাৰি। আজিৰ দিনটোত গোৰেশ্বৰবাসী ৰাইজক কি আহ্বান জনাব আপুনি? গোৰেশ্বৰবাসী ৰাইজকতো আমি BTC বাচাৱাৰ কাৰণে এই যে 6ষ্ঠ অনুসূচীটো মানে বচাই ৰখাৰ কাৰণে হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত চৰকাৰ গঠন কৰাত সহায় কৰাৰ কাৰণে মই গোৰেশ্বৰবাসী ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ। আৰু হাগ্ৰামা চৰকাৰ গঠন হ'ব, কিন্তু আমি গোৰেশ্বৰত হাৰি থাকিলে আমাৰতো একো লাভ নহ'ব। গতিকে গোৰেশ্বৰখনতো যাতে আমাৰ BPFৰ প্ৰাৰ্থীক ভোট দি পেলাই আমি যাতে অংশীদাৰ হ'ব যাব পাৰোঁ হাগ্ৰামা চৰকাৰৰ, সেই আহ্বানে মই সমষ্টিবাসী ভোটাৰ ৰাইজক ৰাখিছোঁ। যোৱাবাৰৰ ইলেকশ্যনৰ পৰিস্থিতিটো সম্পূৰ্ণ সুকীয়া, কাৰণ তেতিয়া মানে নতুন BJPত গৈছে, এইফালে ইমানুৱেল BJPত যায়, এইফালে বিশ্বজিৎ দৈমাৰী BJPৰ এটা নতুন ঢৌ, নৰেন্দ্ৰ মোদীৰ ঢৌ, হিমন্তৰ নাচ, আৰু ইফালে আমাৰ BTR চুক্তি কৰি আনি এপচু ল'ৰাবিলাকে একদম গামছা পিন্ধি একদম চাকৰি দিম বুলি বড় গাঁৱে সোমাই গৈছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত আমি হাৰিছোঁ যোৱাবাৰ, নহ'লে আমি হাৰিব লগা কোনো বিষয় নাছিল যোৱাবাৰো। কিন্তু তেতিয়া একেবাৰে নতুন ঢৌ, BTRৰ নতুন চুক্তি, তেনেকুৱা এটা মানে হাৱা এটা আহিল। বড়ো ভোটটো UPPলে পাই গ'ল বেছিকৈ, BJPয়ে হিন্দু ভোটটো লৈ গ'ল। আমাৰতো মুছলমান ভোট আৰু কেইটামান যিটো পাৰ্মানেণ্ট ভোট আমাৰ, সেই ভোটটো লৈ পেলাই আমি 12,400 চামথিং এনেকুৱা ভোটত সন্তুষ্ট থাকিব লগা হৈছিলে যোৱাবাৰ। 16,000 পাই পেলাই পবিত্ৰ জয় হ'ল, 14,000ত BJP থাকিল ছেকেণ্ড, আমি থাৰ্ডত থাকিলোঁ যোৱাবাৰৰ কথাটো। মানে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডেন্সক কোনো প্ৰভাৱ পেলাব নোৱাৰে, কোনো পৰ্যায় নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।